নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ প্ৰাইম 8ৰ সৈতে ষ্টুডিঅ'ত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত চাহ গ'ল দুখনকৈ দোকান বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুই সূত্ৰপাত ঘটনাস্থলীত উপস্থিত তিনিখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড নুনমাটিৰ শিৱ মন্দিৰৰ সমীপত থকা দুখনকৈ দোকানত সংঘটিত হৈছে এই অগ্নিকাণ্ড কাবাৰী দোকান আৰু গাড়ীৰ চিট নিৰ্মাণ কৰাৰ দোকানত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয়ৰ প্ৰথমে কাবাৰী দোকানত জুইৰ সূত্ৰপাত হয় যদিও পিছত আন দোকানলৈ জুইৰ সম্প্ৰসাৰিত হয় ঘটনাস্থলীত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে কেইবা ঘণ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় পেলনীয়া সামগ্ৰী মজুত ৰখা কাবাৰী দোকান বাবেই জুইৰ ফলত অঞ্চলটোত ধোঁৱাময় পৰিৱেশৰ সৃষ্টি হোৱা বুলি খবৰ আহি পৰিছে আৰু ক'ত কি কেনে হ'ল কিছু কথা এই বেক সাইডে বেয়া লাগছিল কাৰ দোকানী রাজেশ কস্তুরি কি দোকানী কাবারি দোকান তাৰ পৰা কেনেকৈ লাগিছে জুইটো কেনেকৈ লাগছিল তো গম পোৱা নাই কেইটা বজাত লাগিছে 8:30 পৌনে 1টা কাৰেণ্টত চলিছে এইটোতো গম পোৱা নাই এনেকৈ আপোনাৰ চাউণ্ড হৈছিল কাৰেণ্টৰ তাৰপিছত কি হ'ল ফায়াৰ ব্ৰিগেড আহিছে ফোন মাৰাত এতিয়া নুমাইছে নাই অলপ নুমাইছে এতিয়া কি বস্তু কিহৰ কাৱাৰী কি বস্তু আছে লোহা পেপাৰ আৰু কি কাৰ্টুন তোমালোকৰ দোকান কিবা হৈছে মোৰ দোকানত একো হোৱা নাই গুৱাহাটীৰ পৰা আতিফুৰ ৰহমান ৰিপৰ্ট এনি ভাৰত 24 মহানগৰীত নিশা হলে ডাম্পাৰত দৌৰাত্ম বেলি ডুবিলে ৰাজপথ হৈ পৰে মৰণপথ ৰাজপথত জীৱন মৰণৰ খেল বাইক চালকৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা বিলাসী হোটেল ৰেডিসন ব্লুৰ সন্মুখত নিশা ভয়ংকৰ ঘটনা ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন লোক আৰু গুৰুত্বভাৱে আহত আন এজন লোক AA01 GC1285 নম্বৰৰ ডাম্পাৰখনে মহতিয়াই দিলে হিমাংক কাশ্যপ বৰা নামৰ লোকজনক নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বাহনে মহতিয়ালে স্কুটি আৰোহীক ৰেডিসন ব্লুৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটোত থিতাতে নিহত এজন আৰু আহত আন এজন পুনৰবাৰ জনাইছো নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বাহনে মহতিয়ালে স্কুটি আৰোহীক ৰেডিসন ব্লুৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটোত থিতাতে নিহত এজন আৰু আহত আন এজন বুলি জানিব পৰা গৈছে ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম উত্তৰ গুৱাহাটী শিলখাকুত ভয়ংকৰ দুৰ্ঘটনা মাটি ভৰ্তি ডাম্পাৰ সোমাল মানুহৰ ঘৰত কথন্তি প্ৰাণ ৰক্ষা গৃহস্থৰ অভিযোগ একাংশ বিভাগৰ বিৰুদ্ধে কুম্ভকৰ্ণ নিৰ্দাত সকলো বিভাগ যাৰ ফলত উপদ্ৰৱ বাঢ়িছে তীব্ৰবেগী ডাম্পাৰৰ উত্তৰ গুৱাহাটীৰ শিলখাকুত অঘটন তীব্ৰবেগী ডাম্পাৰ সোমাল এগৰাকী ব্যক্তিৰ শোৱনি কোঠাত কথমপি প্ৰাণ ৰক্ষা পীতম্বৰ শৰ্মাৰ পৰিয়ালৰ 4গৰাকী সদস্যৰ পুৱতি নিশাই সংঘটিত হয় ভয়ংকৰ ঘটনাটো উত্তৰ গুৱাহাটীৰ শিলখাকুত অঘটন তীব্ৰবেগী ডাম্পাৰ সোমাল এগৰাকী ব্যক্তিৰ শোৱনি কোঠাত কথমপি প্ৰাণ ৰক্ষা পীতম্বৰ শৰ্মাৰ পৰিয়ালৰ 4গৰাকী সদস্যৰ পুৱতি নিশাই সংঘটিত হয় ভয়ংকৰ ঘটনাটো লক্ষীপুৰত পুনৰ বনৰীয়া হাতীৰ সন্তাস হাতীৰ আক্ৰমণত প্ৰাণ গ'ল দুজনকৈ লোকৰ যোৱা নিশা 10:30 সংঘটিত হৈছে এই কৰুণ ঘটনা নিহত হাতুগাঁৱৰ অতুল চন্দ্ৰ নাথ আৰু মহিলাগৰাকীৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ঘটনাস্থলীত উপস্থিত লক্ষীপুৰ আৰক্ষী আৰু বন বিভাগৰ দল লক্ষীপুৰত পুনৰ বনৰীয়া হাতীৰ সন্ত্ৰাস হাতীৰ আক্ৰমণত প্ৰাণ গ'ল দুজন লোকৰ যোৱা নিশা 10:30 মান বজাত সংঘটিত হয় এই কৰুণ ঘটনা নিহত এজন হাতুগাঁৱৰ অতুল চন্দ্ৰ নাথ আৰু মহিলাগৰাকীৰ বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই নিশা 10 মান বজাত নিহত অতুল চন্দ্ৰ নাথ বাইকেৰে মহিলাগৰাকীক ঘৰলৈ হাতুগাঁৱলৈ গৈ থকা অৱস্থাত গোৱালগুলিত বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰে স্থানীয় লোকৰ ভাষ্য অনুসৰি দুয়ো প্ৰাণ ৰক্ষাৰ বাবে দৌৰিছিল কিন্তু বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল দুয়ো অৱশেষত বনৰীয়া হাতীৰ নিৰ্মম আক্ৰমণত প্ৰাণ গ'ল দুয়োৰে
আনফালে ঘটনা সংঘটিত হোৱাৰ ঘটনাস্থলীত উপস্থিত হয় লক্ষীপুৰ আৰক্ষী আৰু লক্ষীপুৰ বন বিষয়া। ঘটনাস্থলীত উপস্থিত হৈ নিহত দুয়োগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষী বন বিভাগে। 8 মান বজাত অতুল চন্দ্ৰ নাথক কোনোবা মহিলাই ফোন কৰিলে আৰু সি লক্ষীপুৰত আহি ঘৰৰ অভিমুখে গৈ থকা অৱস্থাত 10:30 বজাত গোৱালগুৰি নামৰ ঠাইত হাতী খেদিলে। বাইকটো পেলাই থৈ দৌৰিছিল, কিন্তু দৌৰা স্বত্বেও তাৰ প্ৰাণ বচাব নোৱাৰিলে। মাইকীজনীৰ সৈতে দুয়োজন মৃত্যুমুখত পৰিল। ৰাতি 11 বজাত আমাৰ লক্ষীপুৰ আৰক্ষী চকীৰ আৰক্ষী অচি মহোদয়ে গৈ লাশ দুটা লৈ আহি লক্ষীপুৰ থানাত ৰাখি আছে। অতুল চন্দ্ৰ নাথ, 32 বছৰ। সংসূত্ৰ পোৱা নাই। লক্ষীপুৰৰ পৰা আকৰামুল হকৰ প্ৰতিবেদন, এনি ভাৰত 24। এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ পিছত উলটি আহিম প্ৰাইমৰ পৰৱৰ্তী অংশলৈ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পিছত উলটি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ। তীৰ্থনগৰী হাজোৰ ঐতিহ্যমণ্ডিত গৰুৱাচল পাহাৰত লোকেল লোকাৰণ্য পৰিৱেশ। 4 লক্ষাধিক ভক্তৰ উপস্থিতিত হাজোৰ ঐতিহাসিক পুৱামক্কা দৰগাহ চফিৰত পবিত্ৰ উৰুছ মেলা অনুষ্ঠিত। বিগত 9 বছৰৰ পিছত 9 বছৰীয়া পৰম্পৰা অনুসৰি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে এই বেলি উৰুছ মেলা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি আশীষ ল'বলৈ হাজোৰ পুৱামক্কা দৰগাহত ভিৰ কৰিছে। এমাহ জোৰা প্ৰস্তুতিৰে এনেদৰে পুৱামক্কা দৰগাহ চফিৰত পবিত্ৰ উৰুছ মেলা অনুষ্ঠিত কৰা হ'ব। তীৰ্থনগৰী হাজোৰ ঐতিহ্যমণ্ডিত গৰুৱাচল পাহাৰত লোকে লোকাৰণ্য পৰিৱেশ। 4 লক্ষাধিক ভক্তৰ উপস্থিতিত হাজোৰ ঐতিহাসিক পুৱামক্কা দৰগাহ চৰিফত পবিত্ৰ উৰুছ মেলা। বিগত বছৰৰ দৰে প্ৰায় 900 বছৰীয়া পৰম্পৰা অনুসৰি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ল এইবেলি উৰুছ মেলা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে আহি আখিৰি দোৱা ল'বলৈ এনেদৰে হাজোৰ পুৱামক্কা দৰগাহত কৰিছে ভিৰ। এমাহজোৰা প্ৰস্তুতিৰে এনেদৰে পুৱামক্কা দৰগাহ চৰিফত পবিত্ৰ উৰুছ মেলা অনুষ্ঠিত কৰা হ'ল। উৰুছ মেলা অনুষ্ঠিত হৈ আহিছে। আপুনি কোৱাৰ নিচিনা 1 মাঘৰ পৰা আৰম্ভ হৈ অন্তিম অৱস্থাত উপনীত হৈছোঁ। অহাকালি পূৰ্ণ উৰুছ, দিন আৰু ৰাতি গৈ 25 তাৰিখ আখৰি দোৱা হ'ব। গোটেই ভক্তৰ লাঠি কেনেকুৱা মানে লাইন বাই লাইন আহি আছে আৰু 4 লাখৰ কম ভক্ত নহয়, বেছি হ'ব মোৰ এটা অনুমান। দোৱাটোত আমাৰ গোটেইখিনি মানুহে চামিল হ'ব। হিন্দু মুছলিম যিমান সম্প্ৰদায়ৰ লোক আছে গোটেইখিনি মানুহ আহিব। ক'ব পৰা যায় নেকি যে সমন্বয়ৰ বাৰ্তা কৰি বাৰ্তা এইটো ইয়াৰ পৰা দিব পাৰি। আপোনালোকে হয়তো সিদিনা আহিলেই নিশ্চয় গম পাব ৰাতিপুৱা। এনেকুৱা মানুহ আহিব মোৰ হিন্দু ভাই ভনী, আপুনি দেখিব পাগল মানে পাগলৰ নিচিনা যেনেকুৱা পাগলে থাকে নে তেনেকুৱাকৈ দৌৰি দৌৰি আহি যাব সেইদিনা ৰাতিপুৱা। ক'ৰ পৰা ভক্ত আহিছে? বহুত এতিয়াতো অল অভাৰ আসামটো আপোনাক কৈছোঁ অলপ আগতে। ৱেষ্ট বেংগল, শিলচৰ, কোচবিহাৰ, মণিপুৰ, অৰুণাচল এইখিনি গোটেই মানুহ আহি অলৰেডি আহি গৈছে ইয়াতে। দোৱা লয় আৰু দোৱা ল'বৰ কাৰণে আহিছে গোটেইখিনি। আৰু সিদিনাই যাব, দোৱা লৈ পেলাইহে যাব গোটেইখিনি। তেওঁলোকৰ বাবে কেনেধৰণৰ ব্যৱস্থা ৰাখিছে? তেওঁলোকৰ মানে আমাৰ খিচাৰিটো জেনেৰেলি থাকে, এইটো দিন ৰাতি খিচাৰি বনাই আছে আমাৰ কৰ্মকৰ্তাসকলে। তেওঁলোকক 2বাৰ খিচাৰি দিয়া হয়, এবাৰ ৰাতি এবাৰ। নমস্কাৰ, আদব। আজি মই সাংবাদিক বন্ধুসকলক লগ পাই পেলাই আনন্দিত হৈছোঁ। লগতে আজি আমাৰ পঞ্চতীৰ্থ
হাজোত গুৱাহাটী মহানগৰৰ দাঁতিকাষৰত এই হাজো অৱস্থিত আমাৰ যি অৰুণাচল পাহাৰ প্ৰায় আজি 900 বছৰীয়া যি পৰম্পৰা ইয়াতে আমাৰ এটা পাহাৰ আছে পুৱামুক্কা বুলি কয় আমাৰ শ্বাহজাদা চুলতান গিয়াছুদ্দিন আউলিয়াৰ এটা মাজাৰ আছে প্ৰত্যেক বছৰৰ দৰে এইবেলিও আমাৰ যি উৰুছ মুবাৰক চলি আছে আমাৰ পৰহিলৈ আখিৰি দোৱা আছে মই সকলো ধৰ্মপ্ৰাণ ব্যক্তিলৈ আহ্বান জনাম যে এই আখিৰি দোৱাত আপোনালোকে অংশগ্ৰহণ কৰি বিশ্ব শান্তিৰ হকে আপোনালোকে দোৱা কৰক আৰু শুভেচ্ছা জনাইছোঁ মই এইকাৰণে যে আমি এজন হাজো হিচাপে আমি গৌৰৱ কৰিছোঁ যি শ্বাহজাদা চুলতান গিয়াছুদ্দিনৰ যি মাজাৰ আমাৰ যিটো আউলিয়াৰ যিটো এটা হেৰি আছে মকাম আছে এইটো এটা ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ ভিতৰত এটা নাম থকা এটা মাজাৰ গতিকে এটা লোকাৰণ্য হৈছে মই আজি গেটৰ পৰা এইখিনি আহোঁতে মোৰ প্ৰায় আধা ঘণ্টা টাইম লাগিলে আৰু যি প্ৰাকৃতিক পৰিৱেশ আপুনি পূব পিনে চাব নে পশ্চিম পিনে চাব এই শাল গছৰ এই বিশাল এটা প্ৰাকৃতিক মনোৰম দৃশ্যৰ মাজত এটা পাহাৰৰ ওপৰত প্ৰায় 2 কিলোমিটাৰ ওখ অৱস্থিত আমাৰ এই শ্বাহজাদা চুলতান গিয়াছুদ্দিন আউলিয়াৰ যি মাজাৰ এই মাজাৰত আহি ফালে যি প্ৰাকৃতিকভাৱে যিটো পৰিৱেশ চাৰাউণ্ডিং সেইটো চাই ফালে আচলতে আমাৰ অন্তৰাত্মা শীত পৰি গৈছে এনেকুৱা ধুনীয়া এটা পৰিৱেশ গতিকে আৰু পৰিৱেশৰ লগত মানে যিখিনি আমাৰ আয়োজক মণ্ডলী তেওঁলোকৰ যিটো ডিচিপ্লিন এই ডিচিপ্লিনটো এটা বাৰ্তা বজাই লয় যে এটা শৃংখলাবদ্ধভাৱে আমাৰ ফকীৰতলা হাজো ৰাইজে যিটো এটা অতিথিসকলক যিসকল ধৰ্মপ্ৰাণ ব্যক্তি অসমৰ বাহিৰৰ পৰা চুকে কোণৰ পৰা আহি ফালে ইয়াতে সেৱা ল'ব আহিছে শ্বাহজাদা চুলতান গিয়াছুদ্দিন আউলিয়া মাজাৰত গতিকে তাৰ কাৰণে সমূহ ধৰ্মপ্ৰাণ ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ হাজো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আখিৰি দোৱাৰ কাৰণে দ্বিতীয় পৰহিলৈ যি দোৱা হ'ব তাতে চামিল হৈ পেলাই বিশ্ব শান্তিৰ হকে যাতে দোৱা কৰে সকলোৰ অপায় অমংগল ইয়াৰ পৰাই যাতে বিনাশ হয় তাৰ কাৰণে কামনা কৰিছোঁ আৰু আমি হাজোবাসী হিচাপে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24। চেলুন খুলি স্বাৱলম্বিতাৰ নিদৰ্শন কথাৰে নহয় কামেৰে অসমীয়া গিৰি জামগুৰি হাটৰ বাদ্যযন্ত্ৰী শিল্পী পুলকৰ এগৰাকী বাদ্যযন্ত্ৰী যুৱশিল্পী জামগুৰি হাটৰ কোচগাঁৱৰ পুলক বৰা গীটাৰ কিবোৰ্ড ঢোলকি আদি বাদ্যযন্ত্ৰ বজোৱাত পাকৈত এইগৰাকী যুৱ বাদ্যযন্ত্ৰী শিল্পীয়ে বহু কেইগৰাকী কণ্ঠশিল্পীৰ লগত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ৰাস ভাওনা আদিতো বাদ্যযন্ত্ৰ বজাই সকলোৰে বাবে এগৰাকী বাদ্যযন্ত্ৰী শিল্পী হিচাপে এখন চিনাকি মুখ হৈ পৰিছে এগৰাকী বাদ্যযন্ত্ৰী যুৱশিল্পী জামুগুৰিহাটৰ কোচগাঁৱৰ পুলক বৰা গীটাৰ কিবোৰ্ড ঢোলকি আদি বাদ্যযন্ত্ৰ বজোৱাত পাকৈত এইগৰাকী যুৱ বাদ্যযন্ত্ৰী শিল্পী বহু কেইগৰাকী কণ্ঠশিল্পীৰ লগত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ৰাস ভাওনা আদিতো বাদ্যযন্ত্ৰ বজাই সকলোৰে বাবে এগৰাকী বাদ্যযন্ত্ৰী শিল্পী হিচাপে এখন চিনাকি মুখ হৈ পৰে বাদ্যযন্ত্ৰ ব্যৱহাৰৰ উপৰিও হাতত কেঁচি লৈ নিজে চুলি দাড়ি কটা চেলুন খুলি বৰ্তমান এইগৰাকী যুৱশিল্পীয়ে নতুনকৈ সংযোজন ঘটাইছে এইখন চেলুন য'ত নিজে ব্যস্ত হৈ পৰিছে গ্ৰাহকৰ চুলি দাড়ি কটা কামত কৰ্ম সংস্কৃতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ চিন্তা কৰা পুলকৰ এই কৰ্মৰাজিৰ প্ৰশংসাও কৰিছে বহুজনে পুলকৰ এই কৰ্মৰাজি আন সকলোৰ বাবেও প্ৰেৰণা আৰু আদৰ্শ হৈ উঠক প্ৰথমতে এগৰাকী বাদ্যযন্ত্ৰী শিল্পী হয় আৰু এতিয়া দেখা পাইছোঁ হাতত কেঁচি লৈ আপুনি চেলুনত চুলি কটাত ব্যস্ত হৈ আছে কেনেকৈ ধৰণৰ এই কথা মনলৈ আহিল আপোনাৰ কেনেকৈ আহিল মানে প্ৰথম কথা হ'ল কি আৰ্থিকভাৱে অলপ টনকিয়াল হ'ব লাগিব সেইটো এটা মেইন কথা আৰু অন্য যে সকলো কাম কৰে বাহিৰৰ পৰা মানুহে আহি পেলাই ইয়াতে ইনকাম কৰি কৰি গৈ আছে আমিনো কিয় নোৱাৰোঁ আমি অসমীয়া ল'ৰা হিচাপে কি নোৱাৰোঁ অসমীয়াই কি নোৱাৰে কি আচলতে সেইটো কাৰণে মই ভাবিলোঁ যে মই সৰুৰ পৰা কাটিছিলোঁ চুলি কাটি থাকোঁ ইজনক সিজনক ঘৰৰ ওচৰৰ ল'ৰাকেইটাও কাটি থাকোঁ
আমাৰ এইকণতে যিহেতু এটা ধুনীয়া চেণ্টাৰ এটা গঢ়ি তুলিছে, মই ভাবিছোঁ কি মোৰো এটা ইনকামৰ পথ হ'ব, আৰু সেইটো কাৰণে মই আগবাঢ়ি আহিলোঁ, চেলুন এখন খুলিলোঁ। বাদ্যযন্ত্ৰ গীটাৰ বজায় আপুনি? হয়। আৰু কীবৰ্ড বজাওঁ। কীবৰ্ড বজায়? হয়। বিভিন্ন কেইবাগৰাকী বহু দামী দামী শিল্পীৰ লগত আপুনি বজাওঁ পৰিদৰ্শন কৰে? হয়। সেয়া বহাগৰ সময়ত ফাংচন থাকে বা এতিয়াও থাকে, আৰু সেয়া হ'ল কি ৰাতি। আৰু দিনৰ আজিকালি কিছুমান প্ৰগ্ৰেম মই আচলতে বাদ দিবলগীয়া হৈছে ইয়াৰ খোলা পা বুলি, কিন্তু ৰাতি হ'লে মই যাওঁ, এতিয়াও যাওঁ। আৰু মই আজৰি সময়ত ইয়াৰ পৰা দোকান বন্ধ কৰিবলৈ ঘৰত প্ৰেক্টিছো কৰোঁ ৰাতিটো, আৰু ৰাতি অনুষ্ঠান থাকিলে মই ৰাতি প্ৰগ্ৰেম কৰোঁ। কিবা মনত কিবা অলপ শংকা ভাৱ আহিছিল নেকি প্ৰথম অৱস্থাত, যিহেতুকে আপুনি আপোনাক চবেই চিনি পায়? হয় হয়। এগৰাকী শিল্পী হিচাপে, বাদ্যযন্ত্ৰ শিল্পী হিচাপে এনে কাম কৰাৰ ক্ষেত্ৰত কিবা? নাই, আজিৰ দিনবিলাক অলপ বেলেগ ধৰণৰ। আজিকালি সকলোৱে বুজি পায়। এটা সময় আছিলে যিটো সময়ত মানে এনেকুৱা হৈছিলে এইটো বৰ সৰু কাম, মানুহে মোক হাঁহিব নেকি, কিন্তু আজি সেইটোৰ পৰিৱেশ নাই। আজিকালি সকলোৱে সকলো কাম কৰিব পাৰে, কোনেও লাজো নকৰে, আৰু মানুহে নেহাঁহেও আজিকালি, আৰু যোনে হাঁহে তাৰ না আৰু কি ক'ম আৰু, ভাষা নাই আৰু, তেনে নেহাঁহে। লাজ কৰাটো আচলতে হেৰিও নহয়, লাজ কৰিবলৈ কথাও নহয়, কাম কৰাটো একো লাজৰ কথা নহয়। গতিকে কাম কৰিব লাগে, নিজৰ কাৰণেহে কৰিছোঁ, চুৰ কৰা নাই, বেয়া কাম নকৰাকৈ ভাল কাম কৰি যাব লাগে, কথা যিমান কাম কৰিব লাগে, আমি অসমীয়া হিচাপে আগবাঢ়ি যাব লাগে। হয়। জামুগুৰি অঞ্চলৰ এগৰাকী উদীয়মান বাদ্যযন্ত্ৰী শিল্পী, তেওঁ বিশেষকৈ আমাৰ অঞ্চলত বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এটা দৃষ্টান্ত দাঙি ধৰিছে যে ধৰক চুলি কাটি বা নাপিতৰ কাম কৰিও এটা পৰিয়াল পোহপাল দিব পাৰি, আৰ্থিকভাৱে নিজক স্বাৱলম্বী কৰাৰ লগতে ধৰক পৰিয়াল এখনৰ ভৰণ পোষণ কৰিব পৰা যায়, তাৰ এটা নিদৰ্শন তেওঁ দাঙি ধৰিছে। কামৰ কোনো সৰু বৰ নাথাকে, ডিগনিটি অফ লেবাৰ বুলি কোৱা বস্তুটো আমাৰ অসমৰ মানুহে বিশেষকৈ যুৱ সমাজে এতিয়া চিনি পাইছে বা মূল্যবোধটো গম পাইছে। গতিকে এয়া খুব যোগাত্মক কথা, প্ৰগতিশীল কথা। এইদৰে এওঁৰ আদৰ্শ গ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইৰ যুৱক সমাজ ওলাই আহক, আমি নিজৰ ভৰিত নিজে থিয় দিব লাগিব, সেই তেতিয়া আমাৰ অসমে আচলতে আৰ্থিকভাৱে প্ৰগতিৰ বাট বুলিব। এইখিনি খুব প্ৰেৰণাদায়ী কথা। ধন্যবাদ। ভাল লাগিছে, খুব ভাল লাগিছে। এওঁক দেখি বাকী মানুহ ওলাই আহিব লাগে। মোৰ দাড়িও চাওকচোন, দাড়ি কাটিবলগীয়া হৈছে, চুলিও কাটিবলগীয়া হৈছে, সেইকাৰণে খুব দেখিলোঁ অসমীয়া থলুৱা এজনে দোকান খুলিছে, গতিকে এই চান্সতে ৰৈ ইয়াতে মই বোলো কাটি যাওঁ, ৰৈছোঁ সেয়া। জামুগুৰি হাটৰ পৰা প্ৰাঞ্জল বৰুৱাৰ প্ৰতিবেদন, এনি ভাৰত 24। এতিয়ালৈ খবৰ ইমানে। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24। ধন্যবাদ।